নৱমীকতে আমি প্ৰথমতে আপোনাৰ চেনেলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ সৰু ঠাইখনত অহাৰ কাৰণে। আৰু আমাৰ ইয়াত প্ৰতি বছৰে আজি 1994 চনৰ পৰা আমাৰ ইয়াত অতি আনন্দ উলহ মালহেৰে, যদিও ভিলেজ এৰিয়া খুবেই ধুনীয়াকৈ আমাৰ ইয়াত এণ্টাৰটেইনমেণ্ট হয়। সকলো ৰাইজ মিলি বিভিন্ন ধৰণৰ ৰাইজ আছে। আৰু আজি যোৱা দেওবাৰৰ পৰা ষষ্ঠীৰ দিনাৰ পৰা আৰম্ভ হৈ আছে, পূজা চলি আছে। সপ্তমী সোমবাৰে গ'ল, মংগলে যোৱাকালি অষ্টমী হৈ গৈছে, আজি হ'ল নৱমী। আজি মহানৱমীৰ দিনত আমাৰ ইয়াত বিভিন্ন ধৰণৰ অনুষ্ঠান হয়, কিন্তু এইবাৰ হোৱা নাই। এইবাৰ বিশেষকৈ আমাৰ যে জুবিন গাৰ্গৰ যিটো আমাৰ অকাল বিয়োগৰ কাৰণে এইবিলাক আমি বৰ্জন কৰিছোঁ। এনে আমাৰ ইয়াত বিভিন্ন ধৰণৰ মানুহ আহে, বিভিন্ন সম্প্ৰদায়ৰ মানুহ আহে আৰু বহুতো মানুহ ইয়াতে একত্ৰিত হয় আমাৰ ইয়াত পূজা পালন কৰে। আজি নৱমী পূজা দেখিছে, আপোনালোকে নিজে চাইছে যে বহুতো ভিৰ আছে, পূজা চলি আছে আৰু 12টালৈকে আৰু মানুহ আহিব, পুষ্পাঞ্জলি প্ৰদান কৰা হ'ব, বহুতো মানুহৰ গেদাৰিং হয়, প্ৰসাদ বিতৰণ হ'ব। যোৱাকালিও আমাৰ ইয়াত অন্নভোগৰ বিতৰণ কৰা হৈছে। প্ৰিয় শিল্পীগৰাকী, মৰমৰ শিল্পীগৰাকী, সকলোকে চিনাকি, গোটেই দেশৰ চিনাকি জুবিন গাৰ্গৰ মৃত্যু যোৱা 19 ছেপ্টেম্বৰ 2025 তাৰিখত তেওঁ বিয়োগ হৈছিল। আৰু আমাৰ ইয়াতো বুলি নহয়, আমাৰ প্ৰতিখন মণ্ডপত তেওঁৰ প্ৰতিকৃতি ইয়াতে ৰাখি আমি শ্ৰদ্ধাঞ্জলি জনাই আছোঁ। আৰু আমি ষষ্ঠীৰ দিনাৰ পৰা শ্ৰদ্ধাঞ্জলি জনাই আছোঁ। অনবৰত শ্ৰদ্ধাঞ্জলি কাৰ্য চলি আছে।